আজিৰ আবেলি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভাৰতত প্ৰৱেশ কৰিছে নেকি পাকিস্তানৰ ISI? ভয়ংকৰ বোমা বিস্ফোৰণত কপিল পঞ্জাৱ। BSFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুটাকৈ বিস্ফোৰণ। CCTVত বন্দী বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য। জলবন্ধ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিস্ফোৰণৰ পাছতে দেশজুৰি হাই এলাৰ্ট জাৰি। দুৰ্ঘটনাত আহত এজন BSF জোৱান। ঘটনাস্থলী তন্ন তন্নকৈ নিৰীক্ষণ পঞ্জাৱৰ শীৰ্ষ আৰক্ষীৰ। বৰ্তমানলৈ পোহৰলৈ অহা নাই বিস্ফোৰণৰ ৰহস্য। কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব। পাকিস্তানৰ ISIয়ে বিস্ফোৰণ ঘটোৱাৰ সন্দেহ কৰিছে পঞ্জাৱৰ চৰকাৰে। সোধা পোছাৰ বাবে এজন সন্দেহজনক লোকক আটক। ২৭ এপ্ৰিলত পাটিয়ালাৰ ৰাজপুৰা ৰেলপথত হৈছিল বিস্ফোৰণ। পঞ্জাৱৰ লগতে দেশৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে ভাবুকিৰ। BSFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুটাকৈ বিস্ফোৰণ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক উত্তৰ দিলে পীযুষ হাজৰিকা। হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ ৩ বাৰ GS আছিল। হিমন্ত বিশ্ব শৰ্মা ৬ বাৰৰ বিধায়ক। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। কিন্তু গৌৰৱ গগৈয়ে কিয় হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছে? নিজৰ ৱাৰ্ডতে হাৰিছে গৌৰৱ গগৈয়ে। শিষ্টাচাৰ নাই গৌৰৱ গগৈৰ কথা-বাৰ্তাত। মিয়াক লৈ বৰ অসম বনাব বিচাৰিছিল। মিয়া নহ'লে কংগ্ৰেছ নাই। মিয়াক লৈ অলীক কল্পনা কৰি পৰাস্ত হ'ল কংগ্ৰেছ। কংগ্ৰেছ দলটো মুছলিম লীগ হৈ পৰিছে। মন্তব্য পীযুষ হাজৰিকাৰ।